নমস্কাৰ, গুড মৰ্নিং, সুপ্ৰভাত। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি চৰ্চা কৰিম প্ৰথম বিশ্বযুদ্ধৰ বিষয়ে, অৰ্থাৎ ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ। প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ কেইবাটাও কাৰণ আছে। প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল 1914 চনত আৰু শেষ হৈছিল 1919 চনত বৰচাই সন্ধি অনুসৰি। প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ মূল কাৰণ দুটা। প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল 1914 চনত। অষ্ট্ৰিয়াৰ ৰাজকুমাৰ ফাৰ্ডিনেণ্ডক বস্নিয়াৰ ৰাজধানী চেৰেজেভত গুলী মাৰি হত্যা কৰা হৈছিল, যাক কোৱা হয় চেৰেজেভো হত্যাকাণ্ড। ইয়াৰ ফলত অষ্ট্ৰিয়াই বস্নিয়াৰ ওপৰত আক্ৰমণ কৰে। এখন দেশৰ যেতিয়া ৰাষ্ট্ৰৰ অধ্যক্ষজনক আন এখন দেশত গুলী মাৰি হত্যা কৰা হয়, অভিয়াছলি সেইখন দেশ কেতিয়াও মনে মনে নাথাকে। অষ্ট্ৰিয়াই যেতিয়া বস্নিয়াৰ ওপৰত আক্ৰমণ কৰে, সেই সুযোগ লৈয়ে জাৰ্মানীয়ে ফ্ৰান্স, ইংলেণ্ড এই এটাইকেইখন দেশৰ ওপৰত আক্ৰমণ কৰে। জাৰ্মানীয়ে লগতে ৰাছিয়াৰ ওপৰতো আক্ৰমণ কৰে। ইংলেণ্ড, ফ্ৰান্স, ৰাছিয়া এই আটাইকেইখন মিত্ৰ ৰাষ্ট্ৰ আছিল আৰু আনহাতে জাৰ্মানী, হাংগেৰী এইকেইখন আছিল এক্সট্ৰিয়েল কাণ্ট্ৰি। আমেৰিকা তেতিয়ালৈকে এই যুদ্ধত ভাগ লোৱা নাছিল। আমেৰিকাই মাত্ৰ হাথিয়াৰ বিকিছিলে, অস্ত্ৰ শস্ত্ৰ বিকিছিলে। ৰাছিয়াকো বিকিলে, ফ্ৰান্সকো বিকিছে, জাৰ্মানীকো বিকিছে, ইংলেণ্ডকো বিকিছে। ৰাছিয়া তেতিয়ালৈকে এই যুদ্ধত ভাগ লোৱা নাছিল। আমেৰিকাই তেতিয়ালৈকে এই যুদ্ধত ভাগ লোৱা নাছিল। এইখিনিলৈকে চব ঠিকেই আছিলে, কিন্তু এই জাৰ্মানীয়ে কি কৰে, 1917 চনৰ 10 ডিচেম্বৰত আমেৰিকাৰ এখন পানীত চলা জাহাজ লুটিয়াই ডুবাই দিয়ে, যাৰ ফলত 1000তকৈও অধিক লোকৰ মৃত্যু হয়। ইয়াত 100ৰো ওপৰত আমেৰিকান নাগৰিক আছিলে আৰু লগে লগে তেতিয়া আমেৰিকাই কয় যে আমিও এই যুদ্ধত ভাগ ল'ম। আমেৰিকা আহিলে জাৰ্মানীৰ ওপৰত। আমেৰিকা, ফ্ৰান্স, ইংলেণ্ড, ৰাছিয়া এই আটাইকেইখন দেশে আক্ৰমণ কৰে। ইয়াৰ ফলত জাৰ্মানী হাৰে, জাৰ্মানী সৈন্য শক্তি দুৰ্বল হৈ পৰে আৰু লগে লগে 1919 চনত ফ্ৰান্সৰ পেৰিছত থকা বৰচাই নামৰ এটা হললৈ নি জাৰ্মানীৰ ওপৰত এখন চুক্তি কৰা হয়, যাক কোৱা হয় বৰচাই সন্ধি। এই সন্ধিত লিখা হয় যে জাৰ্মানীয়ে 1 লাখতকৈও অধিক সৈন্য ৰাখিব নোৱাৰিব, নৌসেনা ৰাখিব নোৱাৰিব, বায়ুসেনা ৰাখিব নোৱাৰিব আৰু যুদ্ধত যিমান খৰচা হ'ল গোটেই খৰচৰ দায়িত্ব দিব লাগিব জাৰ্মানীয়ে। লগতে জাৰ্মানীয়ে যেতিয়া যিকোনো সিদ্ধান্ত ল'ব, সেই তাৰ ওপৰত এই যিখিনি মিত্ৰৰাষ্ট্ৰ আছিলে এই আটাইকেইখন দেশৰ সহমতি ল'ব লাগিব। আল্টিমেটলি এই চুক্তি অনুসৰি জাৰ্মানীক দুৰ্বল কৰি পেলোৱা এটা চক্ৰান্ত ৰচনা কৰিছিলে আৰু লাহে লাহে জাৰ্মানী কমজোৰ হৈ পৰিছিলে। লগতে এইটোও লিখিছিলে বৰচাই চুক্তিত যে জাৰ্মানীৰ যিমান কয়লা হ'ব তাৰ ওপৰত ফ্ৰান্সৰ অধিকাৰ হ'ব আৰু এই চুক্তি অনুসৰিয়ে প্ৰথম বিশ্বযুদ্ধ সমাপ্ত হয়। এতিয়া প্ৰথম বিশ্বযুদ্ধ সমাপ্ত হয় 1919 চনত বৰচাই নামৰ চুক্তি অনুসৰি। 1914 চনত আৰম্ভ হয় আৰু 1919 চনত বৰচাই চুক্তি অনুসৰি শেষ হয়।